ৰাহুৰ দশা চলি থাকে মনত ৰাখিবা, মনত যেতিয়া অশান্তি ক্লেশ হয় তেতিয়া সেই ৰাহুৰ দশা ৰঙা চন্দন ছিটিয়াই আমি যদি মহাদেৱক যদি আমি পুষ্পাঞ্জলি অৰ্থাৎ ফুল যদি অৰ্পণ কৰোঁ তেতিয়া আমাৰ ৰাহুৰ দশা কাটা যায়। তেতিয়া আমাৰ মনৰ যিবিলাক অশান্তি ৰাহুৱে আমাৰ মনটোক খিটিং লগাই দিয়ে, তেতিয়া তেওঁক ধুনীয়া কৰি মৃত্যুঞ্জয় মন্ত্ৰৰে জপ কৰি তেওঁক 3 বাৰ ওম ত্ৰয়ম্বকং যজামহে সুগন্ধিনম পুষ্টিৰ্বৰ্ধনম উৰ্বাৰুকমিৱ বন্ধনম মৃত্যুৰ্মুক্ষীয়মামৃতম ওম ত্ৰয়ম্বকং শিৱায় নমঃ ওম ত্ৰয়ম্বকং যজামহে সুগন্ধিনম পুষ্টিৰ্বর্ধনম উর্বারুকমিব বন্ধনম মৃত্যুর্মুক্ষীয়মামৃতম ত্রয়ম্বকং শিবায় নমঃ ওম তৎপুরুষায় বিদ্মহে মহাদেবায় ধীমহি তন্নো রুদ্রং প্রচোদয়াৎ। ওম জপা দিব ওম বগা ফুলেৰে তেওঁক অভিষেক কৰিলে কি হয় জানানে, মনৰ আশাবোৰ পূৰণ হয়। ঠিক আছে, তেওঁ কমলা ৰূপে আমাক ধৰাই দিয়ে, পৃথিৱীত আমাৰ নানান মনৰ আশাবোৰ পূৰণ হয়। ওম পুষ্পায় মনোহৰায় দিবাংগৰূপায় জ্যোতিৰূপায় কুণ্ডলায় দেৱাং গন্ধৰ্বে মাতু সৰ্বিৰূপায় দেৱী ওম পাৰ্বতী নমস্তুতে এতদম ব্রজায় ভিঙ্গরাজলেন স্নাপয়তি ওম দেবী জলাস্ফুরয় রূপায় নমঃ তৎসস্ত্র দেবী রূপায় নমঃ মঙ্গলা দেবী আসন মুদ্রাং পৃথিবী দেবী ওম চক্র মুদ্রাং অবৈধ। ঠিক আছে, ওম শিবায় নমঃ শিবায় নমঃ শিবায় নমঃ ওম শিব ওম কি জানা, ৰুদ্ৰ অভিষেকটো একচুৱেলি কি হয়, ৰুদ্ৰ অভিষেক কৰিলে নিজৰ আশাবিলাক পূৰণ হয়। আৰু ধৰি লওক কেতিয়াবা ব্ৰাহ্মণ থাকিলেও কৰিব পাৰা আৰু নোৱাৰিলেও নিজেও কৰিব পাৰা। ব্ৰাহ্মণ থাকিলে যে ৰুদ্ৰ অভিষেক তেনেকুৱা নহয়, ব্ৰাহ্মণ নহ'লেও কিন্তু ৰুদ্ৰ অভিষেক কৰিব পাৰা। এনেকে সদায় এখন ধুনীয়া কৰি আসনত মহাদেৱক বহাই ল'বা, নন্দী মহাৰাজ, আমাৰ স্বয়ং মহাৰাজ, আমাৰ নাগ দেৱতা, ঠিক আছে, তিনিজনকে ধুনীয়া কৰি বহাই ল'বা। লৈ এনেকে পানীখিনিত ওম নমঃ শিৱায় ক'বা হা, এনেকে 3টা ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায়। কিন্তু মই বেলেগ কম, মই যিহেতু মই এইবিলাকত হেৰিত ন, গতিকে মই বেলেগ কম। ইয়াকে মই গায়ত্ৰী দি জপ কৰিলোঁ ওম, এই পানীখিনিক মই গায়ত্ৰী দি জপ কৰি ল'লোঁ। লৈ পিনে ওম তৎপুৰুষায় বিদ্মহে মহাদেৱায় ধীমহি তন্নো ৰুদ্ৰং প্ৰচোদয়াৎ। ওম তৎপুৰুষায় মহাদেৱায় ধীমহি তন্নো ৰুদ্ৰং প্ৰচোদয়াৎ। ওম তৎপুৰুষায় মহাদেৱায় ধীমহি তন্নো ৰুদ্ৰং প্ৰচোদয়াৎ। আগে পানী দি স্নান কৰিলা, পানী দি স্নান কৰিলে কি হয়, মনৰ আশাবোৰ পূৰণ হয়। তাৰপিছত কি কৰিবা জানানে, ঠিক তাৰে লতাটোৰ তলতে অকণমান যে পানী আছিল তাতে এনেকে গাখীৰ মিহলাই দিবা হা, এই গাখীৰখিনি ল'বা। ঠিক আছে, আৰু তুমি ওম নমঃ শিৱায় ক'বা। মই ধুনীয়াকে ওম তৎপুৰুষায় বিদ্মহে মহাদেৱায় ধীমহি তন্নো ৰুদ্ৰং প্ৰচোদয়াৎ। ওম ত্ৰয়ম্বকং যজামহে সুগন্ধিনম পুষ্টিৰ্বৰ্ধনম উৰ্বাৰুকমিব বন্ধনম মৃত্যুৰ্মুক্ষীয়মামৃতম। ওম ত্ৰয়ম্বকং শিৱায় নমঃ ওম শিৱায় নমঃ ওম শিৱায় নমঃ। শিব দেবতাং সহস্রাগত্রায় ইয়াগৎসং তে আদিত্যাং অবহিতং সপ্তজলনায়াপিহিতং রুদ্ররূপায় মহাদেবায়ং ওম স্নাভয়তে ওম স্নাভয়তে ওম শিবায়। তাৰপিছত কি হেৰি কৰিম জানানে, দৈৰে কৰিম হা। এই যে আছে দৈ ধুনীয়া কৰি কি কৰিবানে, এনেকে বেছি দিনৰ একবাৰ হেৰি কৰিব পাৰা, শোধন কৰি ল'ব লাগে। প্ৰতিটো বস্তুৱে শোধন কৰি ল'ব লাগে। শোধন মন্ত্ৰ কি জানা, ব্ৰাহ্মণলৈ বেলেগ কি ক'ব, তোমালোকে ওম নমঃ শিৱায় ক'লে হ'ব। ওম নমঃ শিৱায় ধুনীয়াকৈ শোধন, মানে প্ৰতিটো বস্তু বাহিৰৰ পৰা শোধন কৰাটো অতি প্ৰয়োজন। গতিকে শোধন কৰিবা, ওম নমঃ শিৱায় শোধন কৰি ল'ম। 3 বাৰ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম তৎপুৰুষায় বিদ্মহে মহাদেৱায় ধীমহি তন্নো ৰুদ্ৰং প্ৰচোদয়াৎ। ওম তৎপুৰুষায় বিদ্মহে মহাদেৱায় ধীমহি তন্নো ৰুদ্ৰং প্ৰচোদয়াৎ। ওম সর্বে মঙ্গলা মঙ্গলে শিবে সর্বার্থ সাধিকে শরণ্যে ত্র্যম্বকে গৌরী নারায়ণী নমস্তুতে। ওম শিবায় নমঃ শিবায় নমঃ শিবায় নমঃ ওম নমঃ শিবায়। ওম তৎপুরুষায় বিদ্মহে মহাদেবায় ধীমহি
তন্ন রুদ্রাং প্রচোদয়াৎ। হল দৈটোত কলো, তাৰপিছত মৌ আছে না, এই মৌ দি কৰিবা হা, এই শোধন কৰিব লাগে, প্ৰতিটো বস্তুৱে শোধন কৰিবা বিনা পাৰিলে তুমি তোমাৰ যিমান মনৰ ইচ্ছা। মই একচুৱেলি 108 বাৰ কৰিলে ইমানটো সম্ভৱ নহয়, 3 বাৰ 5 বাৰ 8 বাৰ আৰু কিবা 9 বাৰ এনেকে ধৰণৰ ওম মধুৰবাতা সহিত সবৰ্ণায়া বৰ্ণভ্যে দেৱী রুদ্রামে মাতা ভৈরবী দেবী রূপায় আদিত্যয়া ওম তৎপুরুষায় বিদ্মহে মহাদেবয় ধীমহি তন্ন রুদ্রাং প্রচোদয়াৎ। ওম তৎপুরুষায় বিদ্মহে মহাদেবয় ধীমহি তন্ন রুদ্রাং প্রচোদয়াৎ। পাছত কি দিব লাগে জানা, কৰ্পূৰ পানী হা, এনেকে অকমান কৰ্পূৰ ল'বা হা, ধুনীয়াকে এইটো দিয়ে দিছা, ইয়াৰ পৰা অকমান কৰ্পূৰ পানী দিয়ে গা ধুৱাই দিলা। ওম 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 নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, তৎপুৰুষায় বিদ্মহে মহাদেবয় ধীমহি তন্ন রুদ্রাং প্রচোদয়াৎ। হল। তাৰপিছত দিবা ঘি অকমান। শিৱলিংগ হলে, ডাঙৰ শিৱলিংগ হলে হাতেৰে দিব লাগে, নহলে তোমাৰ সুবিধা মতে অনুযায়ী তুমি নিজে দিবা, ঠিক আছে। ওম ওম কিন্তু পাৰিলে এনেকুৱা হাজত কৰি অকমান ঘি উলাই ল'বা হা। পবিত্ৰতাই মানে ভগৱান হা, কিন্তু অন্তৰকে কৰিবা শুদ্ধ মনেৰে, তেতিয়া চব বস্তুকে সিদ্ধি কৰিব পৰা যায়। ওম বিষ্ণু ওম তৎপুৰুষায় বিদ্মহে মহাদেবায় ধীমহি ওম তস্মায় ওম সর্বে ওম ত্ৰয়ম্বকং যজামহে সুগন্ধিনা পুষ্টিৰ্বর্ধনম উৰ্বাৰুকমি বন্দনা মৃত্যুৰ্ভক্ষামহ ত্ৰয়ম্বকং শিৱায় নমঃ। হল। তাৰমানে মন্ত্ৰ নাজানিলে এই মন্ত্ৰটিও তাৰমানে জপ কৰিব পাৰে, ঠিক আছে। লাষ্টত বস্ত্ৰ এখন দান দিব লাগে হা, যেনেকে নহওক যিকোনো বস্ত্ৰ এখন ন, তেওঁ বস্ত্ৰ এখন দান দিব লাগে। ওম বস্ত্ৰ আদি অভিষ্ট পূৰ্ণায় ওম বস্ত্ৰ ওম নমঃ শিৱায় ওম নমঃ শিৱায় তুমি ক'বা, এটাত বস্ত্ৰায় পূৰ্ণায় দিবিতং ওম শিৱায় নমঃ ওম শিৱায় নমঃ ওম শিৱায় নমঃ ওম শিৱায় নমঃ শিৱায় নমঃ ওম শিৱায় নমঃ। আমি যে ঘিচাটিখ জ্বলাইছো, তেওঁক তাতে আৰতি কৰিব লাগিব, এতিয়া অলপ জকা দিব লাগিব হা। এখানে চিম্পুল তোমাক দেখাই দিলো, বাকী মোৰ নিত্য কৰ্ম পূজা আছে, মই কৰি যাম এতিয়া। এখানে চিম্পুল তোমাক চিম্পুল খিনি মই দেখাই দিলো, তুমিও কৰিব পাৰা বা আমি নেচাৰেল মানুহখিনি কৰো। আৰু এখনিয়াত কৰিলে কি আমাৰ শনিৰ দশা, আমাৰ ৰাহুৰ দশা, মংগলৰ দশা কটা যায়, আৰু আমাৰ জীৱনৰ যিবিলাক নেগেটিভ এইবিলাক পজিটিভত পৰিণত। আৰু মই গেৰাণ্টি দি ক'ব পাৰো, এখনিয়াত অভিষেক যদি এজন মানুহে কণ্টিনিউ কৰে, আৰু শাওনৰ প্ৰতিটো সোমবাৰত যদি ঘৰত কৰে বা নিজে যদি কণ্টিনিউ কৰে, তাৰ জীৱনলৈ মিনিমাম এমাহৰ ভিতৰত শুভ ফল আহিবই। আৰু যদি পাৰা সদায় পদুম ফুলেৰে আৰু গোলাপ ফুলেৰে মহাদেৱক স্নান কৰাবা, বা অভিষেক বা পুষ্পাঞ্জলি ফুল, পদুম ফুল আৰু গোলাপ ফুল ইউজ বেছি কৰিবা। ৰঙা গোলাপ ভগৱান শিৱৰ মহাপ্ৰিয় বস্তু। আৰু দেখিবা মহাকালেশ্বৰ উজ্জয়িনীত যিটো মহাৰাজ, তেওঁক সদায় গোলাপ ফুলেৰে স্নান কৰায় বা গোলাপ ফুলৰ হেৰি কৰায়, লগতে বা পুষ্পাঞ্জলি বা ফুল গোলাপ ফুল দিয়ে, ঠিক আছে। গতিকে তোৰ এই দুটা বস্তু সদায় প্ৰিয়, এই দুটা দিবলৈ তুমি সদায় চেষ্টা আৰু পদুম ফুল, ঠিক আছে। চলিব। ওম সৰ্বায় ৰুদ্ৰায় ৰূপে ৰূপায় নমঃ তত্ৰে ৰূপায় ওম শিৱায় নমঃ শিৱায় নমঃ শিৱায় নমঃ।